नमस्कार बंधुসকল गुड मर्निंग एवरीवन सो वेलकम टू आवर चैनल और आमार बोलिन सर आज बार्थडे आछे सो सारक आज बार्थडे उइश करिसु हैप्पी बार्थडे और जार जार बार्थडे आछे सो सबके आज हैप्पी बार्थडे एंड हैप्पी दिवाली सो एतिया आज आमी नतुन चैप्टार स्टार्ट करिम माने कि स्टार्टिंगत आमी एटु चैप्टार अलरेडी डिस्कास करिसुए और आज आको रिविजनर काने आमी डिस्कास करिम कारण रिविजन इज द मास्टर की যদি আমি ডেইলি বেসিছত রিভিজন নকৰো তা আমি যিমান প্র্যাকটিস কৰিছো ইমান প্র্যাকটিস সব অথলে যাব সো মেইন বস্তুটো রিভিজন আৰু আমি ম্যাথছৰ প্ৰথম স্টাৰ্টিংটোৱে হৈছে আমি জানিব লাগে ম্যাথছ জানিব হলে আমি নাম্বাৰ লাইন বা সংখ্যা ৰেখাটো আমি জানিব লাগে যাৰ যাৰ সংখ্যা ৰেখাৰ ওপৰত মানে নলেজ আছে তো হি তাৰ ম্যাথছৰ ওপৰত মানে অলপ হলো নলেজ আছে যাৰ সংখ্যা ৰেখাৰ ওপৰত নলেজ নাই তো তাৰ অলপ ম্যাথছৰ ডিফিকাল্টিজ হ'ব পাৰে সো আজি আমি অলপ ডিপলি সাম in depth going some number line বা সংখ্যা রেখা সো সংখ্যা রেখা বলি কমতে জাস্ট স্টার্টিংত আমি এনেকা সাপোজ লাইন এটা ড্র কইলো স্ট্রেট লাইন হয় আর এই লাইনটো মানে এটো সাইডৰ লাইনটো গৈ আছে বহুত দীঘল আছে লাইনটো ঠিক আছে আমি জাস্ট এৰো কাৰ সিনে কি বুজায় বহুত দীঘল আছে মানে ইফালে গৈ আছে আৰু মিডলত থাকে 0 মিডলত আমি 0 দিব লাগিব আৰু ইফালে থাকিব +1 +2 +3 +4 ইফালে থাকিব ওকে ইফালে অনলি +1 সো অলরেডি আমি আগতো ডিসকাস কৰিছো যে কোনোবা এটা নাম্বার আগফালে একো যেতিয়া চিন না থাকে তো তার আগফালে কি চিন থাকিব প্লাস চিন থাকিব বুজি পাইছা না তো এখানে প্লাস চিনটো লিখা নাই মানে আমি গম পাই যাব লাগিব এবিলা পজিটিভ নাম্বার সো 1 2 3 4 5 6 7 8 লাখ করোর ইফালে নাম্বার আছে মানে ইফালে আৰু ঢেৰ নাম্বার আছে বুজি পাইছা আমি লিখা নাই সো ইফালে জাস্ট অনলি কি থাকিব পজিটিভ নাম্বার থাকিব আৰু ইয়াত ইনফাইনাইট নাম্বার থাকিব মানে অসীম সংখ্যক নাম্বার থাকিব হেগানে এক ইনফিনিটি দি বুজায় এটো ইনফিনিটি সিম্বল পজিটিভ নাম্বার মানে ইয়াত যিমানখিনি পজিটিভ নাম্বার আছে 0 এর সাইডে রাইট হ্যান্ড সাইডে গুটেখিনি অনলি পজিটিভ নাম্বারখিনি থাকিব ঠিক আছে ঠিক তেনে ধরে আর যিমানখিনি নেগেটিভ নাম্বার থাকিব নেগেটিভ মাইনাস পাবা যেনেকা -1 -2 -3 -4 -100 -লাখ -করোর বিলিয়ন ইফালে মাইনাস যিমানখিনি নাম্বার অসীম সংখ্যক মাইনাস নেগেটিভ নাম্বার বিলাক এটো সাইডে থাকিব বুজি পাইছা না তো 0 টু কি হয় 0 ৰ লেফট হ্যান্ড সাইডে নেগেটিভ নাম্বার বিলাক থাকিব এন্ড 0 ৰ এটো সাইডে কি থাকিব পজিটিভ নাম্বার বিলাক থাকিব বুজিতে পাইছা পজিটিভ নাম্বার ইফালে থাকিব আর পজিটিভ নাম্বার বিলাক নেগেটিভ নাম্বার বিলাক এটো সাইডে থাকিব এতিয়া 0 ৰ এটো সাইডে পজিটিভ নাম্বার হয় আর এটো সাইডে নেগেটিভ নাম্বার তো 0 টু কি হয় এতিয়া তোমাক যদি হুদে 0 টু কি হয় সংখ্যা রেখাত থকা 0 টু আমি গম পাইছো 0 ৰ রাইট সাইডে মানে কি হয় পজিটিভ নাম্বার বিলাক লাইজ করে আর তোমার 0 ৰ এটো সাইডে নেগেটিভ নাম্বার বিলাক থাকে তো 0 টু এটা পজিটিভ হ'ব নে নেগেটিভ হ'ব 0 টু এতিয়া পজিটিভ হয় নে নেগেটিভ হয় নে কি হয় তো 0 টু এটা পজিটিভ সংখ্যাও নহয় বা নেগেটিভ সংখ্যাও নহয় এটো কি বুলি কয় নিউট্রাল নাম্বার বুলি কয় উদাসীন কেতিয়াবা আহি যাব পাৰে দেই মানে উদাসীন বুলি কয় নিউট্রাল উদাসীন এটো উদাসীন বুলি কয় উদাসীন আৰু এক নিউট্রাল বুলি কয় 0 is neither positive number nor negative number it is a neutral number এই নেগেটিভও নহয় আর পজিটিভও নহয় এই কি হয় নিউট্রাল যেনেকা বাইকত নিউট্রাল থাকে না 11 তো না থাকে বা এই কমও নহয় বা বেছি নহয় নিউট্রাল হেনেকা টাইপ এইটো নিউট্রাল উদাসীন বুলি কয় ঠিক আছে তো এইটো বহুত ইম্পর্টেন্ট বস্তু আমি সৰু সৰু নলেজ আমি গোটাই কাৰণ আমাৰ টাইম আছে এতিয়া সো আমি সৰু সৰু নলেজ আমি গোটাই গৈ থাকিব লাগিব এতিয়া ঠিক আছে ওকে এতিয়া আমি গম পাই গলো যে 0 ৰ এটো সাইডে পজিটিভ নাম্বার থাকে এটো সাইডে নেগেটিভ নাম্বার থাকে আর 0 ধনাত্মকও নহয় ঋণাত্মকও নহয় 0 এটা উদাসীন নিউট্রাল নাম্বার এতিয়া আহিব নেচুরাল নাম্বার মানে অসমীয়াত কি বুলি কয় স্বাভাবিক সংখ্যা আচ্ছা স্বাভাবিক সংখ্যা বিলাক কোৰ পৰা স্টার্ট হয় তোমালে গম পোৱা নেকি স্বাভাবিক সংখ্যা মানে নেচুরাল নাম্বার মানে একৰ পৰা সদায় স্টার্ট হয় ইয়াত এতিয়া দেখিছা পজিটিভ ফালে আমি যাম দে এটো পজিটিভ সাইডে এই একৰ পৰা ইফালে যিমানখিনি সংখ্যা থাকিব একৰ পৰা স্টার্ট কৰি যিমানখিনি পজিটিভ নাম্বার থাকিব ইফালে বিলিয়ন মিলিয়ন ঢেৰ আছে মানে বুজি পাইছা না খালি স্টার্ট হবে একৰ পৰা ইফালে যিমানখিনি সংখ্যা আছে all the positive numbers which is start from 1 to onwards these are called এরক natural number বুলি কয় natural number
মানে স্বাভাৱিক সংখ্যা এইটো কুৱেশ্যন এইটো ইয়াৰ পৰা কুৱেশ্যন যোৱাবাৰো আহিছে যোৱাবাৰ নে তাৰ আগৰবাৰ আহিছে মই কুৱেশ্যন পেপাৰত দেখিছোঁ স্বাভাৱিক সংখ্যা তো স্বাভাৱিক সংখ্যাবিলাক ষ্টাৰ্ট হয় ক'ৰ পৰা একৰ পৰা আৰু তোমাক যদি কুৱেশ্যন এটা সোধে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি বুলি ক'লে কি হ'ব 1 হ'ব -1 টো স্বাভাৱিক সংখ্যা হয় নেকি নহয় স্বাভাৱিক সংখ্যা বুলি কওঁতে বা নেচাৰেল নাম্বাৰ বুলি কওঁতে সদায় 1 ৰ পৰাহে ষ্টাৰ্ট হয় সেইটো 1 আকৌ পজিটিভ 1 ঠিক আছে আটাইতকৈ সৰু মানে স্বাভাৱিক সংখ্যাটো হৈছে 1 আৰু আটাইতকৈ ডাঙৰ পজিটিভ সংখ্যাটো কি হ'ব আটাইতকৈ ডাঙৰ পজিটিভ সংখ্যাটো স্বাভাৱিক সংখ্যাটো কি হ'ব সেইটো আমি ক'ব নোৱাৰিম সেইটো অসীম হয় নাই কাৰণ স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় 1 ৰ পৰা গৈ মানে ক'ত আমি নাম্বাৰ কেতিয়াও কাউন্ট কৰি আমি শেষ কৰিব নোৱাৰো বুজি পাইছানে সেইকাৰণে ষ্টাৰ্ট হয় 1 ৰ পৰা কিন্তু ডাঙৰটো এইটো অসীম হয় ইনফাইনাইট তো এইটো মনত ৰাখিবা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা হৈছে ইনফাইনাইট অসীম ঠিক আছে এতিয়া কি হয় এতিয়া 1 ৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি নাম্বাৰ আছে সেইবিলাকক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা এতিয়া 0 ৰ পৰা এই টু 0 ৰ পৰা ষ্টাৰ্ট কৰি ইফালে যিমানখিনি সংখ্যা আছে এৰো কি সংখ্যা বুলি কোৱা হয় গম পাইছান এৰো কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা মানে হোল নাম্বাৰ ঠিক আছে 1 ৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি নাম্বাৰ আছে স্বাভাৱিক সংখ্যা এৰো হৈছে স্বাভাৱিক সংখ্যা কিন্তু আমি 0 ৰ পৰা যদি ষ্টাৰ্ট কৰো 0 ৰ পৰা এইটো সাইডে যিমানখিনি সংখ্যা আছে হেৰু কি সংখ্যা বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় আচ্ছা পূৰ্ণ সংখ্যা কি কাৰণে কোৱা হয় এটো এটা ষ্টৰী এটা আছিল হয় না এটো আমি কৈছিলো যে আগত সাপোজ যেতিয়া সংখ্যাবিলাক যেতিয়া ডিসকভাৰ হৈ আছিল এটা মানে আগৰ টাইমত সংখ্যা যেতিয়া সাইন্টিষ্টে ডিসকভাৰ কৰি গৈ আছিল তেতিয়া মানে সংখ্যা অকল 1 ৰ পৰা ষ্টাৰ্ট কৰি কিনে 9 লৈকেহে মানে ডিসকভাৰ হৈছিল মানে মানুহক যদি সংখ্যা সোধে যে কেইটামান সংখ্যাৰ নাম কোৱাচোন তো মানুহে অকল মানে কিমান খিনলৈকে কয় 1 2 3 4 5 6 7 8 9 অনলি মানে 1 ৰ পৰা 9 লৈকে কয় মানে সবে যিমানখিনি মানুহ আছে হেটো টাইমত অনলি 1 ৰ পৰা 9 লৈকে কয় মানে হেকাৰণে 1 ৰ পৰা মানে ষ্টাৰ্ট কৰি কিনে যিমানখিনি নাম্বাৰ আছে হেটো স্বাভাৱিক সংখ্যা মানুহৰ মুখৰ পৰা নাম্বাৰ বুলি ক'লে হেমানখিনি ওলাই এতিয়া 9 ৰ পিছত আৰু কি সংখ্যা ওলাব হেটো সাইন্টিষ্টৰ মাজত অলপ মানে হেৰি আছিল কনফিউজন লাগি আছিল যে কি হ'ব কিন্তু তাৰ পিছত কি আহিলে 0 ডিসকভাৰ হৈ গ'ল তাজন সাইন্টিষ্ট আছিল তেওঁৰ নামটো অলমোস্ট মই পাহৰিছো আৰ্যভট্ট নে আৰু কোনোবা আছিল ঠিক আছে তেওঁ যেতিয়া 0 ডিসকভাৰ কৰিলে 0 ডিসকভাৰ কৰাৰ পিছত সাইন্টিষ্ট বিলাকে আইডিয়া পাই গ'ল যে 9 ৰ পিছত মানে আকৌ যদি 1 টুক ৰিপিট কৰি কিনে মই যদি 0 লগাই দিও তাৰ পিছত আকৌ আমি নাম্বাৰ বিলাক পাই গৈ থাকিম তো 0 যেতিয়া 0 আহি গ'ল তো 0 অহাৰ পিছত কি হ'ল গোটে নাম্বাৰ সিস্টেমটো পূৰ্ণ হৈ গ'ল কমপ্লিট হৈ গ'ল হোল নাম্বাৰ সিস্টেমটো মানে কি হ'ল পূৰ্ণ হৈ গ'ল হেকাৰণে 0 ৰ পৰা ষ্টাৰ্ট কৰি কিনে যিমানখিনি নাম্বাৰ স্বাভাৱিক যিমানখিনি নাম্বাৰ এটো দেখিছা 0 ৰ পৰা ষ্টাৰ্ট কৰি ইফালে যিমানখিনি নাম্বাৰ আছে হেটো হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি কোৱা আৰু আমি অনলি অসমীয়া মানে টাৰ্মছ অকল জানিলে নহব ইংলিশ টাৰ্মো আমি জানিব লাগিব হয় না কাৰণ আমি চাকৰিৰ কাৰণে আমি প্ৰিপাৰেচন কৰি আছো যেতিয়া আমি অবিয়াসলি অফিচিয়েল কামে কৰিম অফিসতে বহিম হয় না ডকুমেন্ট সিগনেচাৰ কৰিম বা কেতে তো হেকাৰণে তাতটো মানে অলপ অসমীয়াটো কমে থাকে ইংলিশত বেছি থাকে সো আমি ইংলিশ বিলাকো ইংলিশ টাৰ্মো অলপ জনাটো দৰকাৰ হয় তো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি গৈ থাকিলে আমাৰ একো প্ৰবলেম নহয় তো এতিয়া মনত ৰাখিবা পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ কোৰ পৰা ষ্টাৰ্ট হয় 0 ৰ পৰা ঠিক আছে 0 ৰ পৰা এইটো সাইডে যিমানখিনি নাম্বাৰ আছে এতিয়া হ'ব হেবিলাক গুটেখিনি পূৰ্ণ সংখ্যা বুলি কোৱা আচ্ছা পূৰ্ণ সংখ্যা কোৰ পৰা ষ্টাৰ্ট হয় শূন্যৰ পৰা যিমানখিনি পজিটিভ নাম্বাৰ আছে যিমানখিনি স্বাভাৱিক নাম্বাৰ আছে হেবিলাকো পূৰ্ণ সংখ্যা হয় দেখিছা না ইফালে যিমানখিনি স্বাভাৱিক সংখ্যা আছে পূৰ্ণ সংখ্যা হয় এটা মই যদি তোমাক কোৱেশ্চন হদু সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় নহয় সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় না সকলোবোৰ স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় না কি কান নহয় না স্বাভাৱিক সংখ্যা বুলি কওঁতে 1 ৰ পৰা ষ্টাৰ্ট হ'ব বুজি পাইছা না স্বাভাৱিক সংখ্যা বুলি কওঁতে 1 ৰ পৰা ষ্টাৰ্ট হ'ব সকলোবোৰ স্বাভাৱিক সংখ্যা বুজি পাইছা না সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু পূৰ্ণ সংখ্যা বুলি কওঁতে স্বাভাৱিক সংখ্যাবিলাকো সোমাইছে
দেখিছা না এইটো এটা কনফিউজন এইটো যোৱাবাৰ কুৱেশ্যন আহিছে মানে সকলোবোৰ স্বাভাৱিক সংখ্যা অল দ্য নেচাৰেল নাম্বাৰছ আৰ দ্য হোল নাম্বাৰ সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা বুলি কওঁতে স্বাভাৱিক সংখ্যাবিলাকো সোমাইছে নাই এতিয়া মই যদি তোমাক কওঁ সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয় নেকি কি কাৰণ নহয় শূন্যটো আছে শূন্যটো স্বাভাৱিক সংখ্যা নহয় না সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় 1 ৰ পৰা কিন্তু পূৰ্ণ সংখ্যাটো ষ্টাৰ্ট হয় 0 পৰা বুজি পাইছা না তো অল দ্য হোল নাম্বাৰছ আৰ নট এ নেচাৰেল নাম্বাৰ বিকজ দ্য হোল নাম্বাৰ ইজ ষ্টাৰ্টেড ফ্ৰম 0 এণ্ড 0 ইজ নট এ নেচাৰেল নাম্বাৰ বুজি পাইছা এইটো বস্তুটো কুৱেশ্যনত আহিছে সেইকাৰণে এইটো কনফিউজ নহবা মানে সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় ঠিক আছে পূৰ্ণ সংখ্যা বুলি কওঁতে 0 পৰা ষ্টাৰ্ট হয় আৰু 0 টো পূৰ্ণ স্বাভাৱিক সংখ্যা নহয় বুজি পাইছা না এতিয়া কি হয় এতিয়া আমি চাম যিমানখিনি স্বাভাৱিক সংখ্যা আছে বা ইয়াত যিমানখিনি পজিটিভ নাম্বাৰ আছে 0 আৰু যিমানখিনি নেগেটিভ নাম্বাৰ আছে গোটেইখিনি ইয়াত যিমানখিনি আমি দেখিছো পজিটিভ নাম্বাৰ হওক নেগেটিভ নাম্বাৰ হওক আৰু 0 গোটেইখিনি লগাই কিনে কি বুলি কোৱা হয় ইয়াক ইন্টিজাৰ বুলি কোৱা হয় ইয়াক অখণ্ড সংখ্যা বুলি কোৱা অখণ্ড সংখ্যা বুলি কোৱা ঠিক আছে ইংলিছত ইন্টিজাৰ বুলি কোৱা অখণ্ড সংখ্যা মানে কি হৈছে 0 আহিব অখণ্ড সংখ্যাত 0 আহিব 0 আহিব +1 আহিব -1 আহিব বুজি পাইছানে +2 আহিব -2 আহিব +3 আহিব -3 মানে যিমানখিনি আমি ইয়াত নাম্বাৰ দেখিছো পজিটিভ নাম্বাৰ নেগেটিভ নাম্বাৰ আৰু 0 সেই গোটেইখিনি কি বুলি কোৱা হয় অখণ্ড সংখ্যা বা ইন্টিজাৰ বুলি কোৱা হয় বুজি পাইছা না হয় না অখণ্ড সংখ্যা বা ইন্টিজাৰ মানে কি অল দ্য পজিটিভ নাম্বাৰছ এণ্ড দ্য নেগেটিভ নাম্বাৰছ along with 0 অল আৰ অখণ্ড সংখ্যা ইন্টিজাৰ হৈছে এইটো কনসেপ্টটো বুজি পাইছা এইটো একেবাৰে ইজি তো আমি এতিয়া ইয়াৰ পৰা কিছুমান বস্তু আমি চাব লাগিব দেই হল এইটো হল ঠিক আছে আমি ইয়াৰ পৰা আমি স্বাভাৱিক সংখ্যাৰ পৰা আমি কেইটামান আকৌ এটা বস্তু লম এতিয়া ইয়াত দেখিছো আমি 1 2 3 4 আছে না ইয়াৰ পৰা আমি কিছুমান নেচাৰেল নাম্বাৰ বিলাক লৈছো স্বাভাৱিক সংখ্যা বিলাক লৈছো 1 চাও জইলো 1 2 3 4 5 6 7 8 9 10 আৰু আছে বাৰু ঠিক আছে এতিয়া ইয়াত আমি কিছুমান বস্তু জানিম এৰো আমি জনা বহুত দৰকাৰ পিছত আমি লখাগু গখাগু উলাওতে আমাৰ দৰকাৰ এটা হৈছে এইবিলাকক কি নাম্বাৰ বুলি কয় এইবিলাক নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ওকে এতিয়া যুগ্ম সংখ্যা মানে কি হয় এতিয়া যুগ্ম যদি সংখ্যা বুলি কওঁ মই যুগ্ম সংখ্যা মানে ইংলিছত ইভেন নাম্বাৰ বুলি কয় হা ইভেন নাম্বাৰ যুগ্ম সংখ্যা কোনটোক যুগ্ম সংখ্যা বুলি কয় মানে যিবিলাক সংখ্যাক 2 এৰে হৰণ যায় যিবিলাক সংখ্যাক 2 এৰে হৰণ যায় সেইবিলাক সংখ্যাক যুগ্ম সংখ্যা বুলি কয় আৰু 2 * 2 মানে এটো যুগ্ম সংখ্যা ষ্টাৰ্ট হয় 2 4 6 8 10 12 14 16 এনেকা হ'ব হয় না জোৰ লগাবিলাক বুজি পাইছা না যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰ আৰু কোনবিলাক যুগ্ম সংখ্যা বুলি কোৱা হয় কে তোমাৰ যুগ্ম সংখ্যাবিলাক ষ্টাৰ্ট হয় 2 ৰ পৰা আৰু যিবিলাক সংখ্যাক 2 এৰে হৰণ যায় সেইবিলাকক যুগ্ম সংখ্যা বুলি কোৱা হয় আৰু ষ্টাৰ্টিং আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 2 ঠিক আছে ইয়াৰ পৰা তোমালোকে মনত ৰাখিবা যুগ্ম সংখ্যা মানে ঠিক আছে এতিয়া নেক্সট হৈছে অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা মানে ইয়াক কি বুলি কয় ইংলিছত অড নাম্বাৰ বুলি কয় অযুগ্ম সংখ্যা মানে অড নাম্বাৰ এতিয়া অযুগ্ম সংখ্যা মানে কি অযুগ্ম মানে যুগ্মৰ উল্টা মানে যিবিলাক সংখ্যাক 2 এৰে ডিভাইড যায় বা হৰণ যায় সেইবিলাকক কি হয় ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা বুলি কয় অযুগ্ম সংখ্যা মানে কি যিবিলাক সংখ্যাক 2 এৰে হৰণ নে যায় সেইবিলাক সংখ্যাক অযুগ্ম সংখ্যা বুলি কয় যেনেকা 1 ষ্টাৰ্টিং হ'ব 1 1 3 5 ঠিক আছে 7 9 11 13 15 17 হেনেকা মানে 17 19 21 এইবিলাক বুজি পাইছা না
তো এইবিলাক অযুগ্ম সংখ্যা কিয় অযুগ্ম সংখ্যা হয় এইবিলাকক 2ৰে হৰণ নাযায় যুগ্ম সংখ্যা মানে 2ৰে হৰণ যায় অযুগ্ম সংখ্যা মানে 2ৰে হৰণ নাযায় ঠিক আছে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 2 আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈছে কি হয় 1 বুজি পাইছানে অযুগ্ম সংখ্যা এতিয়া ইয়াৰ পৰাই আমি এটা বস্তু চাম অযুগ্ম সংখ্যাৰ ভিতৰতো আকৌ অযুগ্ম সংখ্যাৰ ভিতৰতো এটা কিছুমান নাম্বাৰ সংখ্যা সোমাই আছে সেইবিলাকক প্ৰাইম নাম্বাৰ বুলি কোৱা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যাটো বহুত ইম্পৰ্টেন্ট আমি গসাগু লসাগু ওলাওতে মৌলিক সংখ্যা যদি আমি পটককে চিনি পাওঁ তো ইজিলি আমি তোমাৰ লসাগু গসাগু ওলাই যায় মৌলিক সংখ্যা মানে কি হৈছে এতিয়া অযুগ্ম সংখ্যাৰ ভিতৰতে কিছুমান সংখ্যা আছে ইয়াত মৌলিক সংখ্যাবিলাক সোমাই আছে মৌলিক সংখ্যা মানে কি যাৰ যিবিলাক সংখ্যাৰ উৎপাদক ওকে উৎপাদক মানে ফ্যাক্টৰ বুলি কয় উৎপাদকটো 1 আৰু হি নিজে থাকে হে নাম্বাৰটো নিজে থাকে মানে যিবিলাক সংখ্যাৰ উৎপাদক অনলি দুটাই যিবিলাক সংখ্যাৰ উৎপাদক অনলি দুটা মানে 1 আৰু হি নিজে থাকে কেনেকা টাইপৰ মই তোমাক দেখাইছো ঠিক আছে ধৰি লোৱা সাপোজ মই দিছো 2 মানে কি হয় 2 এগুণ 2 হয় ঠিক আছে 3 মানে 3 এগুণ 3 4 মানে 4 এগুণ 4 তাৰ পিছত 2 দুগুণ 4 থাকে ঠিক আছে 5 মানে 5 এগুণ 5 আৰু নাথাকে এতিয়া 6 এগুণ 6 2 3 গুণ 6 ঠিক আছে 7 এগুণ 7 8 2 1 8 গুণ 8 2 4 গুণ 8 9 ঠিক আছে 3 9 এগুণ 9 3 3 গুণ 9 10 1 2 গুণ 10 2 5 গুণ 10 বুজি পাইছা না এতিয়া চোৱা এইবিলাক সংখ্যাক দেখিছা এইবিলাক সাপোজ 2 মানে কি হয় 2 মানে 2 এগুণ 2 হয় মানে এই 2 আৰু এইটো 1 টো এইটো 2 আৰু এইটো 1 টো এই 2 এর এই 2 এও 2 হৰণ যায় আৰু এই 1 এও 2 হৰণ যায় বুজি পাইছা না তো হেকানে যদি এই 2 এ 2 হৰণ যায় 1 এ 2 হৰণ যায় মানে কি হয় এই 2 আৰু 1 টো এই 2 টোৰ উৎপাদক হয় ঠিক আছে ঠিক তেনে দৰে এই 3 ইকুয়াল টু কি হয় 3 ইকুয়াল টু মানে 3 এগুণ 3 মানে এইটো 3 এ এইটো 3 হৰণ যায় আৰু এইটো 1 এও এই 3 টো হৰণ যায় বুজি পাইছা না হৰণ যায় মানে কি হয় হেকানে মানে এই 3 টো এই 3 এর উৎপাদক হয় আৰু এই 1 টো এই 3 এর উৎপাদক হয় 4 মানে কি হয় 4 এগুণ 4 মানে এই 4 এও এই 4 টো হৰণ যাব আৰু এই 1 এও এই 4 হৰণ যাব আকৌ 2 দুগুণ 4 মানে এই 2 এও এই 4 টো হৰণ যাব ঠিক তেনদৰে 5 মানে হেনেকা 6 মানে হেনেকা 1 এও 6 হৰণ যাব বা 6 এও 6 হৰণ যায় বা 2 এও 6 হৰণ যায় 3 এও 6 হৰণ যায় মানে 1 6 2 3 এইবিলাক হৈছে 6 এর উৎপাদক বুজি পাইছা না সেইবিলাক হৈছে উৎপাদক এইবিলাক হৈছে যেনেকৈ 1 2 4 8 এইবিলাক হৈছে 8 এর উৎপাদক মানে 1 3 9 এইবিলাক হৈছে 9 এর উৎপাদক ফ্যাক্টর বুজি পাইছা না এটাই মানে কি মৌলিক সংখ্যা মানে কি হয় মৌলিক সংখ্যা মানে যিবিলাক সংখ্যাৰ উৎপাদক অনলি দুটাই থাকে দুটাতকৈ বেছি নাথাকে দুটাতকৈ বেছি উৎপাদক নাথাকে মানে দুটাতকৈ বেছি উৎপাদক নাথাকে মানে কি হয় সেই দুটা উৎপাদক হৈছে এটা হৈছে 1 আৰু এটা হৈছে সেই সংখ্যাটো নিজে যেনেকৈ সাপোজ মই এটা एग्जांपल দিছো 2 তো 2 কি হৰণ যায় 2 এ যায় আৰু 1 এ যায় তো 2 এর উৎপাদক কি আছে 1 আৰু সেই 2 টো নিজে দেখিছা না দুটাই উৎপাদক আছে এটা 1 আৰু সেই 2 নিজে যেনেকৈ 3 এটা মৌলিক সংখ্যা কি কাৰণে মৌলিক সংখ্যা কাৰণ ইয়াৰ দুটাই উৎপাদক আছে 1 আৰু হি নিজে 4 এটা মৌলিক সংখ্যা নহয় ই এটা যুগ্ম সংখ্যা ই মৌলিক সংখ্যা নহয় কাৰণ চোৱা 4 ই উৎপাদক অনলি দুটা নাই ইয়াত উৎপাদক তিনটা আছে 1 2 4 তিনটা উৎপাদক আছে দেখিছা না মানে ইয়াক 1 আৰু 4 এ হৰণ যোৱাৰ উপৰিও 2 এৰো যায় হেকানে ই এটা মৌলিক সংখ্যা নহয় মানে বুজি পাইছা না মৌলিক সংখ্যা হবৰ কাৰণে অনলি দুটা উৎপাদক লাগিব কিন্তু ইয়াৰ উৎপাদক তিনটা আছে দেখিছা তো এৰো নহয় মানে 5 টো এটা মৌলিক সংখ্যা কাৰণ ইয়াত দুটাই উৎপাদক আছে 1 আৰু 5 নিজে 6 টো নহয় 6 ৰ কাৰণ ইয়াক একে হৰণ যায় ইও যায় মানে ইয়াত দুটাৰ উপৰি আৰু দুটা এক্সট্ৰা আছে
সেইকাৰণে 2 এটা মানে তোমাৰ মৌলিক সংখ্যা নহয় 7টো হ'ব দুটাই উৎপাদক আছে 8টো উৎপাদক নহয় 9টো চোৱা 9টো এটা অযুগ্ম সংখ্যা হয় কিন্তু 9টো এটা মৌলিক সংখ্যা নহয় কাৰণ তুমি যদি চোৱা 1 আৰু 9 ৰ উপৰিও এটা বেলেগ এটা উৎপাদক আছে যাক হৰণ যায় হেৰো হৈছে 3 বুজি পাইছা না ইয়াত 9 ৰ অনলি দুটা উৎপাদক নাই ইয়াত তিনটা উৎপাদক আছে 1 2 তিনটা উৎপাদক আছে 1 আৰু 9 ৰে যোৱাৰ উপৰিও ইয়াক 3 হৰণ যায় সেইকাৰণে 9 এটা মৌলিক সংখ্যা নহয় বুজি পাইছা না তো মৌলিক সংখ্যা মানে কোনবিলাক সংখ্যা হ'ব এটা মৌলিক সংখ্যা হ'ব 1 2 3 5 7 9 নহ'ব দেই 11 হ'ব 13 হ'ব 17 হ'ব এইবিলাক সংখ্যা কি হ'ব মৌলিক সংখ্যা ঠিক আছে আৰু এটা বস্তু চাবা 2 টো এটা যুগ্ম মৌলিক সংখ্যা হয় কাৰণ 2 টো এটা যুগ্ম সংখ্যা হয় আৰু 2 এটা মৌলিক সংখ্যা হয় বুজি পাইছা 2 টো মানে যুগ্ম মৌলিক সংখ্যা বুলি কোৱা হয় মৌলিক সংখ্যা মানে গম পালা মৌলিক সংখ্যা মানে যাক 1 আৰু তাৰ নিজৰ বাহিৰে বেলেগ সংখ্যা হৰণ নাযায় বা উৎপাদক যা দুটাই থাকে ঠিক আছে এটো ইয়াৰ কাহিনী মৌলিক সংখ্যা আৰু যুগ্ম অযুগ্ম সংখ্যা এইখিনি আমি কনসেপ্টটো জনাটো বহুত দৰকাৰ এতিয়া আমি নতুন বস্তু শিকিম হেৰো হৈছে পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা মানে ইয়াক হেৰি ইংলিছত কি বুলি কয় ৰেশনেল নাম্বাৰ ঠিক আছে পৰিমেয় সংখ্যা মানে কি হয় ৰেশনেল নাম্বাৰ আচ্ছা পৰিমেয় সংখ্যা মানে কোনবিলাক সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় জানা নেকি পৰিমেয় সংখ্যাৰ ডেফিনেশনটো সংজ্ঞা যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবিলাক সংখ্যাক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা ঠিক আছে যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি যত এই q এৰো বহুত ডাঙৰ কথা দেই q is not equal to 0 সেইবিলাক সংখ্যাক পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰ বুলি কোৱা হয় এইটো বস্তুটো জনা দৰকাৰ পৰিমেয় সংখ্যা মানে কি হয় যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি কিন্তু q টো খালি 0 হ'ব নালাগিব q মানে 0 হ'ব নালাগে q মানে হৰ q ক'ত আছে তলত আছে না তো তলটো 0 হ'ব নালাগে মানে আমি যিমানখিনি ভগ্নাংশ দেখিম সাপোজ এনেকা টাইপৰ আমি ভগ্নাংশ দেখিম -1/5 কবাত ন কবাত আমি ভগ্নাংশ দেখিম আমি যিমানখিনি ভগ্নাংশ আছে ঠিক আছে এনেকা টাইপৰ সাপোজ 5/10 হওক বা -100/200 হওক এইবিলাক ভগ্নাংশ মানে ঠিক আছে তো যিমানখিনি আমি ভগ্নাংশ দেখিম মাইনাসতে হোক বা প্লাসতে হোক সেইবিলাকক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় ঠিক আছে ভগ্নাংশত আমি দেখিলে আমি গম পাই যাম ই এটা পৰিমেয় সংখ্যা হয় খালি পৰিমেয় সংখ্যা বুলি কওঁতে এটাই কন্ডিশন মনত ৰাখিব লাগিব যে কিউ যে এই তলৰটো হৰটো 0 হ'ব নালাগিব মানে কিউ মানে কি হয় 0 হলে এটা পৰিমেয় সংখ্যা নহয় সাপোজ এতিয়া চোৱা মই 0/1 লিখিব পাৰিম 0/1 এটা পৰিমেয় সংখ্যা হয় কাৰণ পৰিমেয় সংখ্যা হ'বলৈ হলে তলৰটো 0 হ'ব নালাগে কিন্তু তলৰটো ইয়াত মই 0/1 লিখোতে তলৰটো 0 হৈছে নেকি নহয় তো এইটো হেগানে এইটো পৰিমেয় সংখ্যা হয় কিন্তু 1/0 নহব 1/0 কি কাৰণে এইটো এটা পৰিমেয় সংখ্যা নহয় কাৰণ ইয়াত তলৰটো পৰিমেয় সংখ্যা মানে তলৰটো 0 হ'ব নালাগিব কিউটো 0 হ'ব নালাগে বুজি পাইছা না কিন্তু ইয়াত যদি মই এনেকা 5/0 বা 100/0 -100/0 এনেকা মই কিবা এটা নাম্বাৰ ভগ্নাংশত লিখিছো কিন্তু তলৰটো 0 আছে তো মানে কি হয় তলৰটো 0 থাকিলে ই এটা পৰিমেয় সংখ্যা নহয় ঠিক আছে পৰিমেয় সংখ্যা নহয় যে তলৰটো পৰিমেয় সংখ্যা 0 থাকিলে এটো এটা পৰিমেয় সংখ্যা নহয় ওপৰটো 0 থাকিব পাৰে এটা সাপোজ ধৰি লোৱা 0/100 এনেকা বুজি পালা এনেকা ওপৰটো 0 থাকিব পাৰে বাট কন্ডিশন মানে কি তলৰটো 0 হ'ব নালাগে তলৰটো 0 হলে পৰিমেয় সংখ্যা নহব এইবিলাক পৰিমেয় সংখ্যা নহয় কিন্তু ওপৰটো 0 হ'ব পাৰে ঠিক আছে ইমানটোৱে মনত ৰাখিবা পৰিমেয় সংখ্যা মানে ভগ্নাংশত থাকিব লাগিব খালি তলৰটোহে 0 হ'ব নালাগে ঠিক আছে এৰ যিবিলাক সংখ্যাক p/q মানে ভগ্নাংশত লিখিব পাৰি যত মানে q টো তলৰ যোনটো সংখ্যা আছে হেতু 0 নহয় সেইবিলাক সংখ্যা কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয়
সেইটো হৈছে এটা ডেফিনেশ্যন ইয়াৰ এটা সংখ্যা পৰিমেয় সংখ্যা ঠিক আছে এতিয়া পৰিমেয় সংখ্যা কিছুমান বেলেগ টাইপৰো পৰিমেয় সংখ্যা আছে কিছুমান দশমিকত কেতিয়াবা কোৱেশ্যনত দিব পাৰে দশমিকত কিছুমান সংখ্যা আছে আৰু দশমিকত কিছুমান সংখ্যা আছে আৰু সেইবিলাক সংখ্যাক মানে পৰিমেয় সংখ্যা হয় নহয় ঠিক আছে বেলেগ এটা মই এক্সাম্পল লৈ লৈছো যেনেকৈ সাপোজ 1.5 ঠিক আছে বা 2.5 বা 1.25 বা 1.3075 এনেকা আছে বা 0 এনেকা কিবা এটা নাম্বার আছে 3.7602 বা এনেকা কিবা আছে নাম্বার ঠিক আছে এতিয়া চোৱা ইয়াত এইবিলাক মই সংখ্যাটো লিখিছো যে ইয়াত এৰো সংখ্যাটো এটো আমি গুটেখিনি সংখ্যা আমি পয়েন্টত লিখিছো হয় নাই পয়েন্টত লিখিছো এতে এইবিলাক সংখ্যাটো চোৱাছো মানে কি হৈছে 1.5 আৰু সংখ্যাটো খতম দেখিছা 1.5 খতম 2.5 হেক এনেকা 1.25 হেক বা 1.377 হেক বা 3.3762 খতম হেক আৰু নাম্বার নাই এই যোনটো সাপোজ যিকোনো সংখ্যা যদি হে দশমিকত থাকে আৰু হে নাম্বাৰটো এটা টাইমত গৈ হেক হৈ যায় যদি এটা টাইমত যদি হেক হৈ যায় হেবিলাক সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় ঠিক আছে এইবিলাক দশমিকত আছে কিন্তু এইবিলাককো p/q আকাৰত প্ৰকাশ কৰিব পাৰি বুজি পাইছা কেনেকৈ প্ৰকাশ কৰিব পাৰি 1.5 মানে কি হয় 1.5 মানে বুজি পাইছা 1.5 মানে এইটো 15/10 হয় এতিয়া তুমি চোৱা ইয়াত মানে মই তোমাক যদি কওঁ এতিয়া যে 15 আছে হয় নাই 15 টোক মই 2 এৰে হৰণ কৰি দিলো 2 ৰ তলত কেইটা শূন্য আছে এটা শূন্য আছে তো এটা শূন্য থাকিলে ওপৰত এটা ডিজিটৰ আগফালে দশমিক আহে এটা শূন্য থাকিলে এটা ডিজিটৰ আগফালে দশমিক আহে বুজি পাইছা মানে এটো শূন্যৰ কাৰণে 15 আছে না এই 5 ৰ আগফালে দশমিক আহি গল না এটো মানে 15 টোক এই 1.5 টোক আমি ভগ্নাংশত লিখিব পাৰিলো না আমি পাইলো হেকানে সাপোজ এইটো एग्जांपल লৈছো বা এইটো एग्जांपल লৈছো 1.25 তো দুটা ডিজিটৰ আগফালে দশমিক আছে মানে তলত কেটা শূন্য আহিব দুইটা শূন্য আহিব বুজি পাইছা দুইটা শূন্য আহিব মানে এতিয়া দুইটা শূন্য থাকিলে কি হ'ব ওপৰত দশমিক আহে তলত যদি এনেকা 100 হোক 10 হোক 1000 হোক বুজি পাইছা এনেকা তলত যদি শূন্য থাকে তো ওপৰত দশমিক আহে কেইটা শূন্য থাকে দশমিক কেইটা ডিজিটৰ আগফালে আহিব হেতু ডিপেন্ড কৰে শূন্য কেইটা আছে ইয়াত শূন্য দুটা আছে হেকাৰণে দুটা ডিজিটৰ আগফালে দশমিক আহিব যেনেকা 1.5 টোক আমি 125/100 ও লিখিব পাৰো মানে এটোক মই ভগ্নাংশত লিখিব পাৰিলো না ঠিক তেনেদৰে মই এইটোৱে নাম্বাৰ লিখিছো সাপোজ 3.7622 এতিয়া এইটোক মই ভগ্নাংশত লিখিব পাৰিম কেনেকৈ সাপোজ ধৰি লোৱা এটো 37622 কেইটা ডিজিটৰ আগফালে দশমিক আছে 4টা তো 4টা 0 আহিব এইটো সংখ্যাকো আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰো যদি কিছুমান দশমিকত সংখ্যা আছে কিন্তু এটা টাইমত গৈ হেক হৈ গৈছে ঠিক আছে হেইবিলাক সংখ্যা কি হয় আমি ভগ্নাংশত লিখিব পাৰো আকাৰত প্ৰকাশ কৰিব পাৰো হেকাৰণে এই এনেকা টাইপৰ নাম্বাৰ দশমিক নাম্বাৰ বিলাক কি হয় পৰিমেয় সংখ্যা হয় কেতিয়াবা एग्जामত দি দিব পাৰে আমি চুজ কৰিব লাগে কোনটো পৰিমেয় সংখ্যা হয় যদি নাম্বাৰটো হেক হৈ গৈছে দশমিকৰ পিছত এটা টাইমত গৈ হেক হৈ গৈছে then we can convert all this number into p/q form বুজি পালা হেকাৰণে এটো পৰিমেয় সংখ্যা হয় ঠিক আছে বুজি পাইছা আৰু এটা টাইপৰ সংখ্যা আছে এতিয়া চোৱা বেলেগ এটা মই एग्जांपल লৈছো পৰিমেয় সংখ্যা দশমিক 30 এনেকা আছে বা সাপোজ মই দিছো দশমিক 10 এনেকা আছে বা দশমিক 12 এনেকা বা দশমিক 100 এনেকা আছে এতিয়া এই যে মই দিছো যে ডট টোৱে কি বুজাইছে গম পাইছা না এইটো ইয়াৰ পিছতো আৰু ধেৰ এনসাৰ আছে হেক হোৱা নাই এইটো বুজি পাইছা নাই দশমিকটোৱে কি বুজাইছে ডট দিছো মই ডট দিছো ডট কি বুজাইছে আৰু সংখ্যা আছে মই লিখা নাই মানে কিন্তু আৰু কি সংখ্যা থাকিব সেম সংখ্যা থাকিব মানে 30
303030 মানে কি দশমিকৰ পিছত সেম নাম্বাৰ ৰিপিট মাৰি আছে হয় না আৰু শেষ হোৱা নাই আকৌ সেম নাম্বাৰ দশমিকৰ পিছত 10 10 10 ইয়াত 12 12 12 ইয়াত 100 100 100 দশমিকৰ পিছত যদি সেম সংখ্যা ৰিপিট মাৰি থাকে আৰু এটো যদি আৰু আছে মানে আৰু নাম্বাৰ থাকে মানে এটো পৰিসমাপ্তি নহয় অপৰিসমাপ্তি বুলি কয় যোনটো মানে আৰু নাম্বাৰ আহি থাকিব ঠিক আছে বুজি পাইছা না after decimal if same number repeated then this type of number is also called rational number বা কি হয় পরিমেয় সংখ্যা দশমিক যদি একটা টাইপ আছে দশমিক যদি দশমিক পিছত এটা টাইপত গৈ শেষ হৈ গৈছে হেৰু হৈছে তোমাৰ পরিমেয় সংখ্যা হেবিলাক p বা q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু যদি দশমিকৰ পিছত যদি মানে শেষ নহয় কিন্তু সেম নাম্বাৰ ৰিপিট মাৰি আছে তেনে হেবিলাক সংখ্যাক আমি কি কৰিম হেবিলাক সংখ্যাকো p by q আকাৰত প্ৰকাশ কৰিব পাৰিম আৰু এখানে হেবিলাক নাম্বাৰক পরিমেয় সংখ্যা বুলি কোৱা হয় ঠিক আছে 5 মিনিট ৰেষ্ট লম পৱন হৈছে অলপ টোপনি লাগিছে গম পাইছো এতিয়া আমি সাম ইৰেশনাল নাম্বাৰ অপরিমেয় সংখ্যা একেবাৰে ইজি এৰো মানে পরিমেয় সংখ্যাৰ উল্টা পরিমেয় সংখ্যা মানে কি আছিল যিবিলাক সংখ্যা আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো হেবিলাক পরিমেয় সংখ্যা আৰু যিবিলাক সংখ্যা আমি p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰো হেবিলাক অপরিমেয় সংখ্যা ঠিক আছে আমি গম পাই গলো p by q মানে অপরিমেয় সংখ্যা মানে ৰুটত থকা কিছুমান নাম্বাৰ আমি দেখিছো ৰুটত কিছুমান √2 √3 √5 √7 ঠিক আছে √11 কিছুমান নাম্বাৰ ৰুটত থকা কিছুমান নাম্বাৰ যাৰ ৰুট মানে কি হয় হেৰি এইবিলাক সংখ্যা কি বুলি কয় অপরিমেয় সংখ্যা বুলি কয় কিন্তু সব ৰুটত থকা নাম্বাৰ নহয় আকৌ যেনেকা সাপোজ ধৰি লোৱা √4 তো √4 টো অপরিমেয় সংখ্যা নহয় এনেকা ধৰি নলবা যে অপরিমেয় সংখ্যা মানে কি বলে হেৰি হয় কি বলে তোমাৰ ৰুটত থকা নাম্বাৰ বিলাক অপরিমেয় সংখ্যা হয় তো √4 টো ৰুটত আছে তো এটো অপরিমেয় সংখ্যা হেনেকা নহয় আকৌ কাৰণ √4 টোৰ কি আছে গম পাইছে না ইয়াৰ ৰুটটো আছে √4 ৰ মানে কি হয় এটো 2 হয় বুজি পাইছা না যেনেকা √4 বা √9 ৰ ইয়াৰ ৰুট আছে এটো হৈছে 3 √16 ৰ আছে কিমান 4 ৰুট মানে তোমাৰ 25 ৰ কিমান 5 ঠিক আছে এইবিলাকৰ মানে ৰুট আছে আৰু আছে তোমাৰ 36 ৰ 6 হয় এইবিলাক আমি জানিব লাগে তো √4 √9 √6 √25 36 √4 মানে এটো এটা অপরিমেয় সংখ্যা নহয় আকৌ কাৰণ ই পরিমেয় সংখ্যা হয় √4 টো এটা পরিমেয় সংখ্যা কাৰণ ইয়াৰ ৰুটটো হৈছে 2 ইজ এ পরিমেয় সংখ্যা ঠিক আছে হে এনেকা কিছুমান বস্তু আমি জানিব লাগিব ঠিক আছে সব এতিয়া ৰুটটো কেনেকা ভাঙে গম পাইছা নাই এৰো বস্তু মনত ৰাখিবা দেই এটা কি হয় সাপোজ মই √4 আছে তো √4 = 2 কেনেকা হয় মই তোমাক দেখাই দিছো এটো 4 আছে না 4 হয় এটো সাপোজ মই 4 দিছো ৰুট মানে কি গম পাইছা এটো ৰুট ভাঙিলে কি ওলাই গম পাইছা নাই ৰুট ভাঙিলে ইয়াত পাৱাৰত 1/2 ওলাই পাৱাৰত ৰুট মানে কি হয় পাৱাৰত 1/2 থাকে এতিয়া তুমি চোৱা এৰো 4 টো মানে কি হয় 4 মানে 2 দুটা পূৰণ কৰিলে 4 নহয় নেকি 2 দুগুণ 4 2 টো কেনেকা আমি লিখিব পাৰো 2 স্কয়াৰ 2 দুটা পূৰণ হৈ আছে মানে 2 টো কেনেকা লিখিব 2 স্কয়াৰ বুলি লিখিব পাৰিম নাই এতিয়া আমি 4 টো কেনেকা লিখিছো 4 মানে 2 স্কয়াৰ হয় ঠিক আছে আৰু এই 4 মানে এটো হয় ইয়াৰ ওপৰত পাৱাৰটো কি আছে 1/2 আছে মানে এনেকা 1/2 আছে তো এইটো পাৱাৰটো হদায় এটো এনেকা ব্ৰেকেটৰ বাহিৰত আকৌ যদি পাৱাৰ থাকে তো ভিতৰৰ পাৱাৰ আৰু বাহিৰৰ পাৱাৰটো পূৰণ হয় মানে তোমাৰ কি হয় 2 এইটো 2 আৰু এইটো 1/2 পূৰণ হয় ঠিক আছে এইটো যেনেকা 1 ৰ তলত এটা হৰৰ 2 আছে ইয়াৰ তলতো একো নাই মানে কি আছে 1 আছে তো এটো পূৰণ হৈ আছে তো এটা পূৰণত কি হয় আমি চাব লাগে তলে উপৰে কেনেবাকে কটাকটি যায় নেকি ঠিক আছে ইয়াত আমি দেখিলো যে তলতো 2 আছে ওপৰতো 2 আছে তো 2 টো ক্যান্সেল যায় সেম সংখ্যা থাকিলে তলে উপৰে হৰণত আমি গম পাও ভগ্নাংশত কটাকটি যায় হয় না তো ইয়াতো 2 আছে ইয়াতো 2 কাটি দিলো তো তলত 1 থাকিলে ওপৰতো 1 তো তলতো 1 নিলিখো ওপৰতো 1 তো ওপৰত 1ও নিলিখে বুজি পাইছা না তো √4 মানে কি হয় 2 হয় তো √2 এনেকা ভাঙে একে লগত মই তোমালোকক এটো বস্তুটো দেখাই দিছো ঠিক আছে এটো এটা বস্তু হয় বুজি পাইছা তো এইটো এটা হৈছে অপরিমেয় সংখ্যা
আৰু ৰুটত কিছুমান নাম্বাৰ ৰুটত থাকে সেইবিলাকক অপৰিমেয় সংখ্যা বুলি কয় কাৰণ সেইবিলাকক মানে কি হয় p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি এইবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু এটা থাকে দশমিকত ঠিক আছে কোনবিলাক সংখ্যা দশমিকত থাকিলে অপৰিমেয় সংখ্যা বুলি কোৱা হয় চোৱা দশমিকৰ পিছত যদি এনেকা উল্টা পুল্টা নাম্বাৰ কিবা যদি থাকে ঠিক আছে এনেকা সাপোজ কিবা এটা আহি গ'ল 6 এনেকা এইবিলাক নাম্বাৰ চোৱা ইয়াত দশমিকৰ পিছত কি আছে সেম নাম্বাৰ আহা নাই হয় নাই সাপোজ ইয়াত দশমিকৰ পিছত উল্টা পুল্টা নাম্বাৰ আহি যায় দেখিছা আৰু আহিও আছে আৰু আছে ইয়াৰ পিছফালে মানে যদি দশমিকৰ পিছত উল্টা পুল্টা যদি নাম্বাৰ আহে আৰু হেতু নাম্বাৰটো যদি এনেকা আহিয়ে থাকে ডটটোৱে কি বুজায় আৰু আছে মানে যদি দশমিকৰ পিছত যদি উল্টা পুল্টা এনেকা নাম্বাৰ আহে সেইবিলাক সংখ্যাকো অপৰিমেয় সংখ্যা বুলি কোৱা হয় যদি দশমিকৰ পিছত সেম সংখ্যা ৰিপিট মাৰে হেতু কি বুলি কোৱা হয় পৰিমেয় সংখ্যা কিন্তু উল্টা পুল্টা আহিলে কি হ'ব অপৰিমেয় সংখ্যা তো আমি গম পাই গলো কাহিনী আচ্ছা পৰিমেয় সংখ্যা আৰু এটা বস্তুত আমি গম পাব পাৰি দেই পৰিমেয় সংখ্যা মানে অথনি আমি শিকিছিল না পৰিমেয় সংখ্যা আমি যে ইয়াত সংখ্যা ৰেখাটো লিখিছিলো যে 0 1 2 3 4 এনেকা -1 -2 -3 দেখিছিল নাই এতে প্ৰতিটো সংখ্যাৰ তলত যদি একো সংখ্যা না থাকে মানে তাৰ তলত হৰ কিমান থাকে এক এটা থাকে হলে মনত ৰাখিব যেনেকৈ এইটো 1 ৰ তলত একো নাই মানে কিমান আছে 1 ইয়াৰ তলত একো নাই মানে হলে মনত ৰাখিবা কিবা এটা সংখ্যাৰ তলত একো নাই মানে 1 এটা থাকে এতিয়া এইবিলাক সংখ্যা আছে 0/1 1/1 2/2 2/1 এইবিলাক সংখ্যা p/q আকাৰত আছে নাই ভগ্নাংশত আছে নাই সেইকাৰণে এইবিলাক সংখ্যাও কি হয় এইবিলাক সংখ্যাও কি হয় পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা মানে p/q আকাৰত প্ৰকাশ কৰিব পাৰি তো এইবিলাক সংখ্যাও আমি p/q আকাৰত লিখিব পাৰো বুজি পাইছা না সেইকাৰণে এইবিলাক স্বাভাৱিক সংখ্যা যিমানখিনি স্বাভাৱিক সংখ্যা আছে যিমানখিনি পূৰ্ণ সংখ্যা আছে আৰু যিমানখিনি অখণ্ড সংখ্যা আছে গোটেইখিনি এটা পৰিমেয় সংখ্যাই হয় ঠিক আছে ইয়াক আমি যদি সামাৰাইজ যদি কৰো একেবাৰতে যদি সামাৰাইজ কৰো যোনটো নাম্বাৰ বা সংখ্যা হি দুটা টাইপত থাকে এটা হৈছে ৰিয়েল নাম্বাৰ আৰু ইমাজিনাৰী নাম্বাৰ এটা হৈছে ৰিয়েল নাম্বাৰ মানে এইটো অসমীয়াত কয় বাস্তৱ সংখ্যা আচ্ছা এতিয়ালৈকে আমি যিমানখিনি সংখ্যা চালো যে যেনেকৈ স্বাভাৱিক সংখ্যা হ'ল পূৰ্ণ সংখ্যা হ'ল আৰু তাৰপিছত যুগ্ম যিমানখিনি এতিয়ালৈকে পৰিমেয় অপৰিমেয় যিমানখিনি আমি সংখ্যা চালো না সেই গোটেইখিনি সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা হয় ঠিক আছে এতিয়ালৈকে আমি যিমানখিনি আজিৰ মানে ক্লাছত যিমানখিনি নাম্বাৰ বিষয়ে পঢ়িলো সেইবিলাক গোটেইখিনি সংখ্যা কি বুলি কোৱা হয় ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা বুলি কোৱা হয় তো নাম্বাৰ দুটা সংখ্যা এটো তোমাৰ সংখ্যা দুটা টাইপত থাকে এটা হৈছে ৰিয়েল নাম্বাৰ মানে বাস্তৱ সংখ্যা এটা হৈছে ইমাজিনাৰী নাম্বাৰ ঠিক আছে মানে এইটো কাল্পনিক সংখ্যা ৰিয়েল নাম্বাৰো ইয়াকো ৰিয়েল নাম্বাৰ বিলাক দুটা টাইপত থাকে এটা হৈছে পৰিমেয় সংখ্যা আৰু এটা হৈছে অপৰিমেয় সংখ্যা পৰিমেয় মানে যোনবিলাক ৰুটত থাকে না সেইবিলাক আৰু পৰিমেয় সংখ্যাবিলাক গম পাইছা কোনবিলাক যিমানখিনি পূৰ্ণ সংখ্যা আছিলে যিমানখিনি ভগ্নাংশত ঠিক আছে বা এনেকা 2 দিলো ঠিক আছে যিমানখিনি ৰিপিটেড নাম্বাৰ তো এইবিলাক সংখ্যাক যিমানখিনি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আছে পৰিমেয় সংখ্যা বুলি কোৱা হয় যিমানখিনি ভগ্নাংশ এইবিলাক পৰিমেয় সংখ্যা বুলি কোৱা হয় যিমানখিনি ৰিপিটেড নাম্বাৰ এইবিলাক পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কোনবিলাক ৰুটত থকা নাম্বাৰবিলাক আৰু দশমিকৰ পিছত যদি এনেকা উল্টা পুল্টা নাম্বাৰ আহি থাকে বুজি পাইছা নাই তো সেইবিলাক সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় এইটো ইয়াৰ হৈছে শৰ্ট ফৰ্ম ঠিক আছে সো আজিৰ ক্লাছত আজি ইমানেই চাম এইটো ভিডিঅ' 10 বাৰ চাব লাগিব
মানে প্ৰেক্টিছ কৰিব লাগিব এইখিনি আমি যদি নাজানো তেন্তে পিছত আমি মেথছৰ ক্লাছত আমাৰ অলপ প্ৰব্লেম হ'ব so we have to learn the basic okay basic is very much important so without basic you cannot do the maths clearly okay so basic বহুত important থাকে so আপোনালোকে কিবা যদি প্ৰব্লেম পায় বুজোতে বা কিবা যদি অসুবিধা হয় তো আপোনালোকে কমেন্ট দি জনাব সো চাব ভিডিওবিলাক ভাল পালে লগৰ বন্ধু বান্ধৱক মানে আপোনালোকে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব অলপ সাপোৰ্ট দেখাব ভাল লাগিব আমাকো সো আমাৰ টিমক ভাল লাগিব আমি আৰু বেলেগ বেলেগ ভিডিও ম্যাথছত দিবলৈ চেষ্টা কৰিম কিন্তু ম্যাথছত মানে আপোনালোকক আমি পুৰা ফাইটাৰ বনাই দিম হয় না ফাইটাৰ সব বনিব 100% এবাৰ যিমানখিনি ম্যাথছক লৈ কিনে আমাৰ ভয় আছিল এবাৰ এক্সামত যোৱাৰ পিছত মানে এটো ভয়টো নাথাকিব আৰু দিস টাইম 100% পাস এবাৰ সব মানে 100% পাস হ'বই মানে যোনে টাইম দিছে অনেস্টলি যোনে নিজৰ ওপৰত টাইম দিছে প্ৰেক্টিস কৰি আছে so that guy will 100% pass 100% means 100% thank you so much